Let's study with Honobom channel to Lutumalok Sagoton. আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ইতিহাস বিষয়ৰ একাদশ অধ্যায় ব্ৰিটিছ ৰাজ আৰু বিদ্ৰোহীসকল এই অধ্যায়টোৰ এটা গুৰুত্বপূৰ্ণ উপবিষয়বস্তু বা শিক্ষণীয় বিষয় 1857 চনৰ বিদ্ৰোহৰ কাৰণসমূহ এই সম্পৰ্কে আজি আলোচনা কৰিম আহা আমি ভিডিওটো আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰীসকল বিখ্যাত চিপাহী বিদ্ৰোহ 1857 চনৰ 10 মে তাৰিখে আৰম্ভ হৈছিল আৰু এই বিদ্ৰোহ আৰম্ভ হোৱাৰ ঠাইটো আছিল মিৰাটত গতিকে এই বিদ্ৰোহ ব্ৰিটিছসকলৰ বিৰুদ্ধে হোৱা প্ৰথমটো মহাবিদ্ৰোহ আছিল ডাঙৰ বিদ্ৰোহ আছিল এই বিদ্ৰোহ যেহেতু চিপাহীসকলে প্ৰথম আৰম্ভ কৰিছিল সেই কাৰণে এই বিদ্ৰোহক চিপাহী বিদ্ৰোহ নামেৰে জনা গৈছিল কিন্তু পৰৱৰ্তী সময়ত এই বিদ্ৰোহত সাধাৰণ লোক ৰাজ্য হেৰুৱা ৰজা বা ৰাজকুমাৰ বিলাক জমিদাৰ বিলাক কৃষক ইত্যাদি লোকেও কি কৰিছিল জড়িত হৈ পৰিছিল এতিয়া এই বিদ্ৰোহ হঠাৎ আৰম্ভ হোৱা নাছিল এই বিদ্ৰোহ হৰ পটভূমি বহু আগৰ পৰাই সৃষ্টি হৈছিল বা বিভিন্ন কাৰণৰ পৰিপ্ৰেক্ষিতত এই বিদ্ৰোহ আৰম্ভ হৈছিল গতিকে ইয়াৰে কেইটামান কাৰণ বা ইয়াৰ মুখ্য কাৰণসমূহ আমি চাওঁ ইয়াৰে প্ৰথমটোৰ কাৰণ হৈছে ৰাজনৈতিক কাৰণ যে কি লৰ্ড ডেলহাউসিৰ দিনত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউসিৰ দিনৰ পৰা বা তাৰ আগৰ পৰাই ব্ৰিটিছসকলে কি কৰিছিল বিভিন্ন সুবিধাত বা বিভিন্ন তেওঁলোকৰ অজুহাত দেখুৱাই তেওঁলোকে কি কৰিছিল ভাৰতীয় ৰাজ্যবিলাকক নিজৰ অধীনলৈ গৈছিল তাৰে কেইটামান হেৰি আছিল কি নীতি আছিল অপশাসনৰ কেতিয়াবা কোনো ৰাজ্যত অপশাসনৰ শাসন বেয়া হৈছে বা অপশাসন হৈছে বুলি তেওঁলোকে অজুহাত দেখুৱাইছিল কেতিয়াবা আকৌ পুষ্য পুত্ৰ বা তুলনীয়া পুত্ৰ গ্ৰহণ কৰা প্ৰথাক তেওঁলোকে অগ্ৰাহ্য কৰি কি কৰিছিল বিভিন্ন ৰাজ্য ব্ৰিটিছসকলে অযোধ্যা ঝান্সী সাতাৰা আদি বহুতো ভাৰতীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ লগত শামিল কৰিছিল গতিকে সেইবিলাক তেওঁলোকে নিজৰ সাম্ৰাজ্যৰ লগত স্থাপন কৰি তেওঁলোকৰ নিজা কি কৰিছিল প্ৰশাসনিক ব্যৱস্থা ব্ৰিটিছ প্ৰশাসনিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল গতিকে তাত ৰাজ্য হেৰুৱা যিবোৰ ৰজা মহাৰজা আছিল জমিদাৰ আছিল কৃষক আছিল সেই সকলো বিষয়াবৰ্গ আছিল সেই সকলোৰে মনত ব্ৰিটিছৰ প্ৰতি কি হৈছিল ব্ৰিটিছ বিৰোধী এটা ক্ষোভৰ আৰম্ভ হৈছিল যেহেতু তেওঁলোকৰ ৰাজ্য গৈছিল গতিকে ৰাজ্য যোৱাৰ লগে লগে বিষয়াবৰ্গ ৰজা মহাৰজা ৰাজকুমাৰ ইত্যাদিয়ে কি কৰিছিল তেওঁলোকৰ মান সন্মানৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কৰ্ম বা সা সুবিধা ইত্যাদি হেৰুৱাইছিল গতিকে তেওঁলোকে ব্ৰিটিছ স্বাভাৱিকতেই ব্ৰিটিছ বিৰোধী হৈ পৰিছিল ইয়াৰ পিছত এটা অন্যতম কাৰণ আছিল ব্ৰিটিছৰ বিৰুদ্ধে 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহ হোৱাৰ সেইটো আছিল ধৰ্মীয় কাৰণ গতিকে ধৰ্মীয় কাৰণ কি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৃষ্ঠপোষকতাত কি হৈছিল খ্ৰীষ্টান ধৰ্মৰ যিবিলাক প্ৰচাৰক সেই ধৰ্ম প্ৰচাৰকসকলক কি হৈছিল ভাৰতবৰ্ষলৈ আহি ইয়াত ধৰ্ম প্ৰচাৰ কৰিবলৈ উদগনি দিছিল গতিকে সেই তেওঁলোকে এই খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰকসকলৰ যিবোৰ কাৰ্যকলাপ তেওঁলোকে যিবোৰ কাৰ্য ভাৰতবৰ্ষত কৰিছিল সেই কাৰ্যবিলাক কি কৰিছিল ভাৰতীয় মানুহে নেতিবাচক দৃষ্টিৰে গ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ সেই কাৰ্যকলাপ বিলাকে ভাৰতৰ মানুহৰ মনত নেতিবাচক প্ৰভাৱ পেলাইছিল গতিকে সেই তেওঁলোকৰ কাৰ্যকলাপ বিলাকৰ দ্বাৰা ভাৰতীয় মানুহৰ মাজত ব্ৰিটিছে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কি কৰিছে এটা কূটনীতি বা আচনি কৰিছে বুলি সহজৰ ভাৰতীয় মানুহে ভাবি লৈছিল আৰু তেওঁলোকক ভাৰতীয় লোকসকলক খ্ৰীষ্টিয়ান ধৰ্মলৈ ধৰ্মান্তৰিত কৰা আচনি বুলি ভাৰতীয় লোকসকলে ভাবি লৈছিল সেই কাৰণে ধৰ্মৰ ক্ষেত্ৰত এই বিষয়টো সেই সময়ত খুব গুৰুত্বপূৰ্ণ হৈ আছিল আৰু সেই কাৰণে এছাম ভাৰতীয়ৰ মাজত ব্ৰিটিছৰ বিৰুদ্ধে কি হৈছিল ক্ষোভৰ সৃষ্টি হৈছিল ইয়াৰ উপৰিও কি হৈছিল সেই সময়ত প্ৰচাৰিত কিছুমান উৰা বাতৰি ধৰ্মৰ লগত জড়িত কিছুমান উৰা বাতৰি আৰু ভৱিষ্যতবাণীও কি কৈছিল কোম্পানীৰ অধীনত কাম কৰা কিছুমান ভাৰতীয় চিপাহী আৰু সাধাৰণ জনতাক ব্ৰিটিছৰ বিৰুদ্ধে কি কোৱাত খুব সৃষ্টি কৰাত ইন্ধন যোগাইছিল গতিকে তেনেবোৰ কাৰণৰ ভিতৰত আছিল কি এনফিল্ড ৰাইফলৰ গুলি গতিকে এনফিল্ড ৰাইফলৰ গুলিক লৈ কি হৈছিল ভাৰতীয় চিপাহীসকলৰ মাজত বিশেষকৈ এটা উৰা বাতৰি সৃষ্টি হৈছিল যে এই গুলিটোৰ বাকলিত গৰু আৰু গাহৰিৰ চৰ্বি সনা হৈছিল সেই গুলিটোৰ বাকলিটো কি কামুৰি গুলিটো ভৰোৱাৰ পিছত কি হয়
ফুটাব লগা হয় গতিকে সেই গুলিটোৰ বাকলিটো গুছাওতে যদি সেই বাকলিটোতে কি কৰা হৈছিল গৰু আৰু গাহৰি চৰ্বি খনা হৈছিল বুলি এটা উৰা বাতৰি প্ৰচাৰ কৰা হৈছিল যি গৰু আৰু গাহৰি ক্ৰমে হিন্দু আৰু মুছলমানৰ কি হৈছিল অখাদ্য আছিল গতিকে সেই কাৰণে কি হৈছিল সেইটো ধৰ্মীয় দিশত হস্তক্ষেপ কৰা বুলি ব্ৰিটিছসকলৰ ওপৰত ভাৰতীয় চিপাহীসকলৰ খং উঠিছিল ইয়াৰ পিছত অন্য এটা কাৰণ আছিল কি ভাৰতীয়সকলৰ ধৰ্ম নষ্ট হোৱাৰ আতংক এটা বৃদ্ধি হোৱাৰ আৰু এটা উৰা বাতৰি আছিল যে ব্ৰিটিছসকলে আৰু এটা উৰা বাতৰি ওলাইছিল যে ব্ৰিটিছসকলে কি কৈছিল মুকলি বজাৰত যিবোৰ আটা বিক্ৰী হয় সেই আটাত কি কৰিছে গৰু আৰু গাহৰি হাড়ৰ গুৰি মিহলি কৰিছে বুলি কি কৰিছে এটা উৰা বাতৰি ওলাইছিল গতিকে এই গৰু আৰু গাহৰিৰ হাড়ৰ গুৰি যেতিয়া আটাত মিক্স কৰা হৈছে বা মিহলি কৰা হৈছে বুলি উলিয়াইছিল সাধাৰণতে গাঁৱলীয়া মানুহবিলাক ভাৰতীয় মানুহবিলাক কি হৈছিল ক্ষুব্ধ হৈ পৰিছিল আৰু চিপাহীসকলক সেই উৰা বাতৰিটোত কি হৈছিল ক্ষুব্ধ হৈ পৰিছিল আৰু এইটোৰ জৰিয়তে তেওঁলোকে কি কৰিছিল অন্য এক প্ৰকাৰে ভাবিছিল যে এনেবোৰ কৰি তেওঁলোকে ভাৰতীয় মানুহবিলাকক খ্ৰীষ্টান ধৰ্মলৈ কৃষ্ট কৰিব বিচাৰিছে বুলি ভাবিছিল ইয়াৰ পিছত আৰু এটা সেই সময়ছোৱাত আৰু এটা ভৱিষ্যতবাণী ওলাইছিল যে 1857 চনৰ 23 জুনৰ দিনা যিদিনা পলাচী যুদ্ধ শতবৰ্ষ 100 বছৰ হ'ব সেই দিনা ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ ওৰ পৰিব বুলি সেই সময়ত এটা ভৱিষ্যতবাণী বহুলভাৱে বিস্তৃতভাৱে প্ৰচাৰ হৈছিল যেহেতু 1757 চনৰ 23 জুনৰ তাৰিখে পলাচী যুদ্ধ সংগঠিত হৈছিল য'ত ব্ৰিটিছসকলে কি কৰিছিল বংগদেশৰ নবাব সিৰাজউদ্দৌলাক পৰাস্ত কৰি বংগদেশৰ শাসনভাৰ পাইছিল গতিকে তাৰ 100 বছৰ ঠিক 100 বছৰ হোৱাৰ দিনা ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ অন্ত পৰিব বুলি এটা উৰা বাতৰি প্ৰচাৰ হৈছিল আৰু সেই উৰা বাতৰিটোৱে ব্ৰিটিছসকলৰ বিৰুদ্ধে ভাৰতীয়সকলক অস্ত্ৰ লোৱাত বা বিদ্ৰোহ কৰাত সহায় কৰিছিল গতিকে ইয়াৰ উপৰিও সেই সময় উত্তৰ ভাৰতত কি গৈছিল ৰাতি ৰাতি গাঁৱে ভূঞে কিছুমান অচিনাকি লোক আহি কি হৈছিল ৰুটি বিলাই কি কৈছিল ভৱিষ্যতে এক অভ্যুত্থানৰ আগলি বতৰা কঢ়িয়াই আনিছে বুলি কি কৰিছিল জনতাই বিশ্বাস কৰিছিল সেই ৰাতি ৰাতি যিবোৰ অদ্ভুত মানুহ বা অচিনাকি মানুহ গাঁওবিলাকলৈ আহিছিল আৰু তেওঁলোকে ৰুটি কিছুমান বিলাই কি কৈছিল কিছুমান মেছেজ দিব বিচাৰিছিল বা বাৰ্তা দিব বিচাৰিছিল বুলি এছাম ভাৰতীয় মানুহে কি কৈছিল বিশ্বাস কৰিছিল গতিকে এই যিবোৰ উৰা বাতৰি আৰু ভৱিষ্যতবাণী সাধাৰণ জনতাৰ মাজত প্ৰচাৰ হৈছিল সেই সাধাৰণ জনতাৰ মাজত প্ৰচাৰ হোৱা এনে ধৰণৰ উৰা বাতৰি আৰু ভৱিষ্যতবাণীবোৰ লগতে এই ৰাজনৈতিক আৰু ধৰ্মীয় কাৰণবোৰে কি কৰিছিল ভাৰতীয়সকলৰ মনত ব্ৰিটিছ বিৰোধী মনোভাৱ সক্ৰিয় কৰি তুলিছিল ইয়াৰ উপৰিও কিছুমান সামাজিক কাৰণেও কি কৰিছিল ব্ৰিটিছসকলৰ বিৰুদ্ধে ভাৰতীয়সকলক কি কৰিছিল বিদ্ৰোহী বা ব্ৰিটিছ বিৰোধী মানসিকতাৰ সৃষ্টি কৰিছিল যেনে ব্ৰিটিছসকলে পশ্চিমীয়া সভ্যতা সংস্কৃতিৰ ইয়াত প্ৰচলন কৰিব বিচাৰিছিল শিক্ষা সংস্কৃতি প্ৰচলন কৰিছিল ইংৰাজী শিক্ষাৰ প্ৰচলন কৰিছিল ব্ৰিটিছসকলৰ যিবোৰ ধ্যান ধাৰণা অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদি সেইবোৰৰ আৰ্হিত ভাৰতবৰ্ষতো তেনেকুৱা ধৰণৰ আইন কানুন শিক্ষা সংস্কৃতি ধ্যান ধাৰণা অনুষ্ঠান প্ৰতিষ্ঠান ইত্যাদি কি কৰিছিল আৰম্ভ কৰিছিল লগতে যিবোৰ অন্ধবিশ্বাস ভাৰতীয় সমাজৰ সেই সময়ত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ যেনে সতীদাহ প্ৰথা বাল্য বিবাহ এইবোৰ তেওঁলোকে বন্ধ কৰিছিল ইয়াৰ উপৰি হিন্দু বিধৱা বিবাহ পুনৰ প্ৰচলন কৰাৰ অনুমতি প্ৰদান কৰিছিল এইবিলাক কাৰ্য কি কৰিছিল এছাম ভাৰতীয় লোকৰ মনত ব্ৰিটিছ বিৰোধী মানসিকতাৰ সৃষ্টি কৰিছিল যিছাম মানুহে পুৰণি যেনে ধৰণে তেওঁলোকে ভাবিছিল যে তেওঁলোকে শ বছৰ ধৰি এনে ধৰণেই চলি আহিছে এতিয়া ব্ৰিটিছসকলে এই ধৰণৰ আইন কানুন বনাই বা বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধন কৰি তেওঁলোকক কি কৰিছে বিপথে পৰিচালিত কৰিছে সেই কাৰণে তেওঁলোকে ব্ৰিটিছ বিৰোধী মানসিকতা এটা গ্ৰহণ কৰিছিল এতিয়া ব্ৰিটিছৰ বিৰুদ্ধে এইবোৰ কাৰণৰ উপৰিও কিছুমান অৰ্থনৈতিক কাৰণো আছিল গতিকে এই অৰ্থনৈতিক কাৰণবোৰ খুব গুৰুত্বপূৰ্ণ আছিল so ব্ৰিটিছসকলৰ বিৰুদ্ধে উপনিৱেশিক যিবোৰ নীতি ব্ৰিটিছ উপনিৱেশিক নীতিৰ মূল কথা হ'ল শাসন কৰা আৰু শোষণ কৰা যেহেতু ব্ৰিটিছ 1857 চনৰ বিদ্ৰোহৰ আগলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী মূলতঃ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আছিল গতিকে এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুখ্য উদ্দেশ্য হৈছে কি কৰা সম্পদৰ লুণ্ঠন কৰা শাসন কৰা আৰু শোষণ কৰা গতিকে সেই শাসন আৰু শোষণ কৰিবলৈ যাওঁতে ব্ৰিটিছ চৰকাৰে কি কৰিছিল বিভিন্ন ক্ষেত্ৰত ভাৰতীয় মানুহৰ ওপৰত আৰ্থিক হেঁচাৰ আৰ্থিক কিছুমান প্ৰেছাৰ
হেঁচা প্ৰয়োগ কৰিছিল গতিকে সেই তেওঁলোকে বিভিন্ন ৰাজ্য অধিগ্ৰহণ কৰি সেই ৰজা মহাৰজা তেওঁলোকৰ অধীনত থকা দা ডাঙৰীয়া জমিদাৰ আদিকে কৰি বিভিন্ন শ্ৰেণীৰ লোকক কি কৰিছিল জীৱিকাৰ পৰা বঞ্চিত কৰিছিল আৰু সেই তেওঁলোকৰ সেইবোৰ অধীনস্থ যিবোৰ সম্পদ সেইবোৰ কেতিয়াবা কাঢ়ি লৈছিল নাইবা তেওঁলোকৰ অধীনত থকা ভূমি বিশেষকৈ মাটি সেইবিলাক মাটি কাঢ়ি লৈ তেওঁলোকে কৰৰ বিনিময়ত কৃষকক দিছিল ইয়াৰ উপৰিও তেওঁলোকে কাৰিকৰী শ্ৰেণী কৃষক সাধাৰণ শ্ৰেণীৰ লোকৰ ৰাজহৰ বুজাত তেওঁলোকে কি কৰিছিল কুঙা কৰি দিছিল তেওঁলোকক গতিকে এই কাৰিকৰী শ্ৰেণীৰ লোক কৃষকৰ ওপৰত অত্যাধিক কৰৰ বুজা বা সাধাৰণ লোকৰ ওপৰত বিভিন্ন ধৰণৰ কৰৰ বুজা দি তেওঁলোকে কি কৰিছিল সাধাৰণ মানুহক অৰ্থনৈতিকভাৱে যথেষ্ট কি কৰিছিল কষ্ট দিছিল গতিকে এনেবোৰ আৰ্থিক কাৰণত কি হৈছিল ব্ৰিটিছৰ বিৰুদ্ধেও এছাম ভাৰতীয়ই কি কৰিছিল বিদ্ৰোহ কৰিবলৈ এটা সুবিধা চাই আছিল আৰু সেই সুবিধাটোৱেই প্ৰদান কৰিছিল তৎকালীন কাৰণ যি তৎকালীন কাৰণ আছিল আমি কি কৰিছো এনফিল্ড ৰাইফলৰ কাৰ্টিজে তেওঁলোকক কি হৈছিল সেই সময়ত প্ৰচাৰ হোৱা উৰা বাতৰি এই বিদ্ৰোহটো আৰম্ভ হোৱাত কি কৈছিল ঘিউ ঢালিছিল জলাজুইত ঘিউ ঢালিছিল বিশেষকৈ চিপাহীসকলে যেহেতু এই বিদ্ৰোহ আৰম্ভ কৰিছিল 1857 চনৰ বিদ্ৰোহ গতিকে এই বিদ্ৰোহ আৰম্ভণি হোৱাৰ ক্ষেত্ৰত এই যি উৰা বাতৰি প্ৰচাৰ হৈছিল এনফিল্ড ৰাইফলৰ গুলীক লৈ সেইটোৱে কি কৈছিল জলাজুইত ঘিউ ঢালিছিল ইতিমধ্যে এছাম ভাৰতীয় মানুহ বিভিন্ন কাৰণত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহী হৈ আছিল বা তেওঁলোকক খুব সৃষ্টি হৈছিল যেতিয়াই চিপাহীসকলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল লগে লগে তেওঁলোকে কি কৰিছিল ব্ৰিটিছসকলৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল গতিকে এনফিল্ড ৰাইফলৰ গুলীক লৈ ভাৰতীয় চিপাহীসকলৰ মাজত এটা উৰা বাতৰি সৃষ্টি হৈছিল যে গুলীটোৰ বাকলিত গৰু আৰু গাহৰিৰ চৰ্বি খনা আছিল গুলীটোৰ যিটো বাকলি সেই গুলীটোৰ বাকলি আকৌ গুলীটো ব্যৱহাৰ কৰাৰ পূৰ্বে দাঁতেৰে কামুৰি তাৰ তেলেতীয়া বাকলিখন গুচাই ল'ব লাগিছিল আৰু সেই তেলেতীয়া বাকলিখনেই গৰু আৰু গাহৰিৰ চৰ্বিৰে বনোৱা হৈছিল বুলি এটা উৰা বাতৰি ওলাইছিল যদি সেই দাঁতেৰে কামুৰে কোনোবা সৈনিকে যদি কামুৰে যেহেতু ভাৰতীয় সৈনিকসকল মূলতঃ হিন্দু আৰু মুছলমান ধৰ্মৰ লোকৰ দ্বাৰা গঠিত সেই কাৰণে যদি তেওঁলোকে সেই দাঁতেৰে কামুৰে সেই বাকলিখন কামুৰে তেতিয়া সেই বাকলিখনত কি হৈছিল যেহেতু গৰু আৰু গাহৰিৰ চৰ্বিৰে বনোৱা বুলি এটা উৰা বাতৰি ওলাইছিল তেতিয়া তেওঁলোকৰ কি হয় ধৰ্ম নষ্ট হয় গতিকে যেহেতু হিন্দুসকলৰ বাবে গৰু অভক্ষ আৰু মুছলমান বাবে গাহৰি অভক্ষ সেই কাৰণে তেওঁলোকে ধৰ্ম নষ্ট হ'ব বুলি ভয় কৰিছিল আৰু সেই কাৰণটোক লৈ তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিল বিদ্ৰোহ আৰম্ভ কৰিছিল গতিকে এনে ধৰণে 1857 চনত বিখ্যাত চিপাহী বিদ্ৰোহ ব্ৰিটিছৰ বিৰুদ্ধে চিপাহীসকলে আৰম্ভ কৰিছিল আৰু লাহে লাহে এই বিদ্ৰোহ সমাজৰ বিভিন্ন স্তৰলৈ আৰু দেশৰ কেইবাটাও মুখ্য কেন্দ্ৰলৈ কি কৰিছিল সম্প্ৰসাৰিত হৈছিল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মানে আশা কৰোঁ তোমালোক ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ